আমাৰ বনাব লোকেল মুৰ্গী দি বিৰিয়ানী আমাৰ ষ্টাইলত, নিজস্ব ষ্টাইলত, বেলেগৰ ষ্টাইল নহয়। ইয়াত আছে পিঁয়াজ, গাজৰ, আলু, ইয়াত আছে মুৰ্গী, লোকেল মুৰ্গী, ইয়াত কণী দেখা পাইছে আপোনালোকে, কণী। ইয়াত আছে কাজু বাদাম আৰু আদা, নহৰু, পিঁয়াজ এইবোৰ মিক্সিত লৈ গৈছে। এইবোৰ আছে তেজপাত। আমাৰ নিজস্ব ষ্টাইলত বনাম। লোকে কেনেকৈ বনায় আমি নাজানো, কিন্তু আমাৰ নিজস্ব ষ্টাইল আছে, সেইটো ষ্টাইলত বনাম। এয়া বিৰিয়ানীৰ বাবে চাউল ধুই আছে। প্ৰচেছখিনি লাহে ধীৰে বুজাই থাকিম আপোনালোকে চবেই জানে, তথাপিও আমাৰ ষ্টাইলত আমি দেখুৱাম। ইয়াত পিঁয়াজ আৰু আলু ভাজি আছে, ভাজি কৰি ৰাখি দিব। আৰু ইয়াত কণী সিজাইছে। কণী একচুৱেলি মুৰ্গীৰ ভিতৰতে আছিলে, সেইটো কণী সিজাই আছে, বিৰিয়ানী দিব। সম্পূৰ্ণ আমাৰ ষ্টাইলত, মই বাৰে বাৰে কৈ আছোঁ, লোকৰ ষ্টাইল নহয়, আমাৰ ষ্টাইলত বনাম আমি। এয়া আমাৰ সা সৰঞ্জাম ৰাখিছে। লোকেল মুৰ্গী কণী আছে ইয়াতে। এইটো একচুৱেলি এক জাতৰ পাত, গছৰ পাত, জহা চাউলৰ নিচিনা গোন্ধা, চেণ্ট ওলায়। আৰু এইটো পিঁয়াজ আলু ভাজি ৰাখিব, একেবাৰে উল্টাই ৰাখিব। ইয়াত কণী সিজাই আছে। এনেই সোণালী কালাৰ নোহোৱালৈকে ভাজি থাকিব। সোণালী কালাৰ হোৱাৰ পিছত নমাই দিব। একচুৱেলি সম্পূৰ্ণ পূৰা নহয়, সোণালী কালাৰ ধৰাৰ লগে লগে নমাই দিব। তাৰপিছত এইখিনি নমাই ৰাখিব। বাকীখিনি প্ৰচেছ দেখুৱাম। চবতকৈ ইণ্টাৰেষ্টিং বস্তু হ'ল আমাৰ এইটো লোকেল গছৰ পাত, জহা গছ বুলি কয় আমাৰ লেংগুৱেজত। চাউলটো যিহেতু বিৰিয়ানী চাউল হ'ব, জহা চাউল নহয়, এইটো জহা চাউলৰ নিচিনা চেণ্ট কৰাবলৈ এইটো পাত ব্যৱহাৰ কৰি মেলি। লগত আছে আৰু এটা কেওৰা ৱাটাৰ বুলি কয়, একচুৱেলি পাৰফিউম হয়, ক'লা পাৰফিউম। এইটো দিব 1 ফুটামান। সেইখিনি প্ৰচেছ দীঘলীয়া হ'ব। মছলা জাল হৈ গ'ল। এতিয়া দি আছে মুৰ্গীৰ মানুহখিনি কাটি ধুই ৰাখিছিলে, লোকেল মুৰ্গী। 20-25 মিনিটমান লাগিব জাল হয়তো। তাৰপিছত সেইখিনি হ'ব। কণীটো দেখা গৈ আছে। প্ৰায় 3 মিনিট পিছত তৰকাৰী কালাৰ লৈছে লোকেল মুৰ্গী। কাটলে দিব অলপ মুৰ্গীৰ তৰকাৰী সৰু অৱস্থাত অলপ পানী দিব। এতিয়া পানী দিয়াৰ পিছত আকৌ জাল কৰিব। প্ৰচেছ চলি আছে। মই কৈছিলোঁ যে আমাৰ পদ্ধতিত বনাব, আমাৰ যেনেকৈ বনায় সচৰাচৰ তেনেকৈ বনাব বিৰিয়ানী। মানুহে যেনেকৈ বনায় তেনেকুৱা নহয়। তেজপাত দি আছে, ৰাখি ৰাখিব আছে। মিট মছলা নেকি, গৰম মছলা। এইটো সৰু অৱস্থা তৰকাৰী। গৰম মছলা দি আছে। গৰম মছলা দিলেই এতিয়া দিব চিকেন মছলা। মিক্স কৰি দিলে চাউল বাসমতি ৰাইচ, বাসমতি ৰাইচ সিজাই আছে। অলপ সিজাব, বেছি নহয়, আমাৰ ষ্টাইলতে হ'ব যেতিয়া অলপ সিজাব, বেছি নহয়। তৰকাৰী ফাইনেলি তৰকাৰী হৈ গ'ল। এতিয়া বেলেগত দেখুৱাই চাউল নমাই ৰাখিছিলোঁ। পানী থাকিলে অলপ গৰম কৰিলে, জাষ্ট ইমান নহয়, সচৰাচৰ কৰাৰ দৰে নহয়। পানী নিগৰিব দিছে। পানী নিগৰাৰ পিছত সেইখিনি প্ৰচেছত দেখুৱাই। তেল ৰিফাইন দি আছে, তেল নহয় একচুৱেলি ৰিফাইন। দিয়াৰ পিছত এতিয়া দিয়া আছে পাঁচফোৰণ। আদা পিটিকিয়া আছোঁ, ভয় লাগি আছে, দূৰৰ পৰা দেখুৱাই আছোঁ। দিয়া আছে মুৰ্গীৰ তৰকাৰী।
অলপ আগত জাল খোৱা মুৰ্গীৰ তৰকাৰীখিনি দিয়া আছে। লোকেল মুৰ্গী যে কম দেখা গৈ আছে, পৰিমাণটো কম দেখা গৈ আছে। ব্ৰইলাৰ হ'লে বা চিকেন হ'লে আৰু বেছি হ'লে চাউল দিব মাত্ৰ আধা কেজি চাউল। ল'ৰাৰ ফেভাৰিট বনাই আছে। এতিয়া দিব চাউল, বাসমতি ৰাইচ। ফাইনেলি চাউল দিয়া কমপ্লিট হ'ল। এতিয়া দিব জহা পাত, জহা গছৰ পাত। একচুৱেলি চাউলৰ চেণ্টটো আহিবলৈ জহা চাউলৰ কাজু বাদাম এইবোৰ কিচমিচ ড্ৰাই ফ্ৰুট দিছে আৰু বজাৰ পিঁয়াজখিনি। এতিয়া দিব চাগে আলু আৰু গাজৰ। ডাকাৰ সময় কেওৰা জল, একচুৱেলি কেওৰা জল যে কৈ আছিলোঁ চেণ্টৰ বাবে কেওৰা জল ডাকাৰ সময়। ডাকিলে শুভ অৱস্থাত আকৌ আহিম আপোনালোকক দেখুৱাবলৈ। 5 মিনিট পিছত আহিছোঁ, আকৌ চাওক এয়া হ'ল, এইটো হ'ল বিৰিয়ানী বাচমতি চাউলৰ। লোকেল মুৰ্গী, চিকেন হ'ব লাগে, তেতিয়া চিকেন খাব মন নাযায় বেছি। তো বন্ধুসকল আজিলৈকে ইমানেই। ভিডিঅ'টো চাই কেনেকৈ জনাব, লাইক শ্বেয়াৰ কমেণ্টছ কৰিব, ধন্যবাদ।